পুত্ৰই কৰিলে নৃশংস কাণ্ড নিজ গৃহতে লুকুৱাই থৈছিল মৃতদেহ ঘটনাৰ দুদিন পিছত আটক মাতৃপুত্ৰ এটা লোমহৰ্ষক হত্যাকাণ্ড জুকাই গৈছে মৰিয়নি চিনামৰা চাহ বাগিচা মই উপস্থিত আছো সেই য'ত তেওঁ সৎকাৰ ব্যৱস্থা কৰিছে যি তেওঁলোকে হত্যাকাৰী যি হত্যাকাৰী যিটো তেওঁলোকৰ প্ৰমাণ নষ্ট কৰা যি তেওঁলোকে অভিসন্ধি ৰচিছিল যোৰহাটৰ মুৰমুৰীয়া চাহ বাগিচাত সংঘটিত হৈছে এক ভয়ংকৰ হত্যাকাণ্ডৰ ঘটনা খুৰাপাই পিতৃক পুত্ৰ পত্নীয়ে বেলচাৰে মৰিয়াই হত্যা কৰি সৎকাৰ কৰিলে মৃতদেহ প্ৰেছাৰ ষ্ট্ৰকত পিতৃৰ মৃত্যু হোৱা বুলি জনাইছিল হেনো স্থানীয়ক মাতৃ পুত্ৰই দুজনে প্ৰহাৰ কৰা মতে মাতৃয়ে কৈছে যে মই কৰা নাই বোলে মোৰ ল'ৰাটোহে মাৰিছে বেলচাৰে মাৰিছে ঘটনাটো আপোনাৰ হয়তো বুধবাৰ ৰাতি হ'ব নেকি লুকুৱাই থৈছিলে পাই ধৰা কালি পৰিছে কালি যেতিয়া ইয়াত সোমাই স্পটত ঢুকিছে আৰু হেৰি আই চি বাইদেউ ঢুকিছে গোটেই হেৰি পুলিচ প্ৰশাসন ঢুকিছে সৎকাৰ কৰিলে তাহাঁতৰ নিজৰ পৰিয়ালটোৱে হৈ সতিয়ে সৎকাৰ কৰি দিলে নিহত লোকজনৰ নাম প্ৰহ্লাদ চোৰেন সুৰাপান কৰি ঘৰত অশান্তি বিয়পোৱাত অতিষ্ঠ হৈ তেওঁৰ পত্নী আৰু পুত্ৰ এই ভয়ংকৰ কাণ্ড সংঘটিত কৰে শুকুৰবাৰে নিশা চিনামৰ আৰক্ষীয়ে ঘটনা সন্দৰ্ভত অৱগত হোৱাত সমগ্ৰ ঘটনা পোহৰলৈ আহে আৰু ইতিমধ্যে তদন্ত আৰম্ভ কৰিছে পিতৃক হত্যা কৰাটো এইটো আমাৰ বাবে এটা দুখৰ বিষয় আৰু আমি এটাই দাবী জনাওঁ যোৰহাট প্ৰশাসনক চিনামৰ প্ৰশাসনক তেওঁলোকক শাস্তিমূলক ব্যৱস্থা কৰক আৰু তেওঁলোকক শাস্তি দিয়ক আৰক্ষীয়ে কাৰণ এইটো এটাই ঘটনা নহয় চাহ বাগিচা অঞ্চলত এই যোৱা কিছুদিন আগতে আমাৰ কঁঠালগুৰি চাহ বাগিচাত নিজৰ ভাতৃক নিজৰ জ্যেষ্ঠ ভাতৃক নিজৰ ভাতৃয়ে হত্যা কৰিছে সেই তেনেকৈ ঘটনাবোৰ আমাৰ চাহ বাগিচা অঞ্চলত কিন্তু দিনক দিনে বৃদ্ধি পাই আছে আৰু এইবিলাক কেতিয়া মানে আমাৰ সমাজখন কেতিয়া বুজি পাব হত্যা কৰি আৰু গোপনভাৱে তেওঁ পালেঙৰ বেডৰ তলত নুকুৱাই থৈ এক ৰাতি নুকুৱাই থৈ তাৰ নেক্সট ৰাতি আপোনাৰ বৃহস্পতিবাৰ ৰাতি প্ৰায় 12মান বজা ৰাতি নিজৰ যিখন মানে কি কয় এইটো আপোনাৰ বাৰী এই তাতেই আনি তেওঁ তাক জ্বলাই দিয়ে আৰু এটা কাৰণে জ্বলাই দিয়ে মানে তেওঁ যে এইটো ভুল কৰিছে তেওঁ নুকুৱাব বিচাৰিছিলে ঢাকিব মানে প্ৰমাণ নষ্ট কৰাৰ চেষ্টা কৰিছিলে এইটো কিন্তু তেওঁলোক বিফল হৈছে আৰু চিনামৰা আৰক্ষীয়ে ইতিমধ্যে পুত্ৰক আৰু পত্নীক আটক কৰিছে আৰু আমি মুৰমুৰীয়াবাসী ৰাইজ হৈ এটাই দাবী কৰোঁ যে তেওঁলোকক শাস্তিমূলক ব্যৱস্থা কৰক আৰু তেওঁলোকক শাস্তি দিয়ক কাৰণ তেনেকৈ ঘটনা যাতে আমাৰ চাহ বাগিচা অঞ্চলত দুনাই নহয় সেইবাবে আমি আৰু আৰক্ষী প্ৰশাসনক আমি দাবী জনাইছোঁ ইতিমধ্যে আটক কৰা হৈছে দুই অভিযুক্তক মৰিয়নিৰ পৰা জুন্তু তাঁতীৰ ৰিপৰ্ট টাইম 8